অহা ২২ জুনৰ পৰা অম্বুবাচী মহাযোগ আৰু এই অম্বুবাচী মহাযোগৰ কাৰণে যি প্ৰস্তুতি আছে আমাৰ বিভাগসমূহে কৰি আছে আৰু দলীয় সমাজৰ লগত আলোচনা কৰি যেনেকে যি কৰিব লাগে কৰি আছে। আজি মূলতঃ মই আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলোঁ। ইয়াৰ দলীয় সমাজৰ কাৰ্যালয়তে দলীয় সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ, ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট, L&T সকলোকে লৈ আমি কেনেকৈ হ'ব কি হ'ব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হ'ব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা সলিউশ্যন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকৈ ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছোঁ সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছোঁ। অহা সপ্তাহৰ ভিতৰত এই গোটেইখিনি আমি সলিউশ্যন কৰি দিম। য'ত যি সৰু দুই এটা অলৰেডি তেখেতসকলক যি দিব লগা আছিল তেওঁলোকক নটিচ দিয়া হৈছিলে, কোৱা হৈছিলে যে কেনেকৈ কি হ'ব, কম্পেনচেশ্যন কেনেকৈ পাব, কি হ'ব, গোটেইখিনি কোৱা আছিল। তাত কাৰোবাৰ কিবা ওজৰ আপত্তি থাকে যদি এই ২-৩ দিনত ল'ব দিছোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি অহা সপ্তাহৰ ভিতৰত আমি এইবিলাক ক্লিয়াৰ কৰিম। চাওক, প্ৰতি বছৰেতো ভক্ত বাঢ়ি আছে, কিন্তু আমাৰ বৰ্তমানৰ যিখিনি ব্যৱস্থা এই ব্যৱস্থাত ইয়াতকৈ আৰু ভক্ত বাঢ়িলে আমাৰ কাৰণে যথেষ্ট অসুবিধা, আমি মিলাব নোৱাৰোঁ। তাৰ কাৰণে আমি ৰাতি এটা সময়ৰ পিছত বন্ধ কৰি দিয়া যায়। এই ধৰণৰ বহুত ব্যৱস্থাৰ মাজেৰে আমি চলাই থাকিব লগা হৈছে। গতিকে আমিতো আশা ৰাখোঁ যে এতিয়া যি ভক্ত আহি আছে যোৱা কেইবছৰত বাঢ়িলেতো আমাৰ বহুত অসুবিধা। গতিকে আমি সেই ব্যৱস্থাৰ মাজেৰে থাকি অন্তত অহা ২ বছৰৰ ভিতৰত আমি পৰিকল্পনা ৰাখিছোঁ যে কৰিডৰটো কমপ্লিট হ'ব, তেতিয়া ভক্ত বাঢ়িলেও অসুবিধা হ'ব লগা নাই। কিন্তু আজিৰ তাৰিখত ভক্ত বাঢ়ি গ'লেই প্ৰব্লেম। যোৱা কেইবছৰমানৰ আপোনালোকে জানে যে VVIPৰ কোনো ব্যৱস্থা অম্বুবাচীৰ সময়ত নাথাকে। এইটো আগৰ পৰাও চলি আছে। আজি ৩-৪ বছৰ আগৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হৈছে আৰু চলি থাকিব। এই কামখিনিও আমাৰ লোক নিৰ্মাণ বিভাগে চাই আছে। যিখিনি য'ত য'ত অসুবিধা হৈছে সেইখিনিৰ কামো লোক নিৰ্মাণ বিভাগে কৰি আছে। যি প্ৰয়োজন সাপেক্ষে আমি এতিয়াতো আগত যেনেকে কেম্প বনাইছিলোঁ বাহিৰৰ পৰা অহা মানুহ থকা, সেইবিলাকক আমি আজিকালি অলপ উৎসাহিত কৰা নাই, কাৰণ আমাৰ ইয়াত সিমান মানুহ দৰ্শন, সিমান মানুহ অহাৰ সুবিধাবিলাকে নাই। সেইকাৰণে আমি এইবিলাক লাহে লাহে কমাইহে আনিছোঁ যে এই ব্যৱস্থাটো এনেকুৱা হওক যে অন্তত গোটেই কৰিডৰৰ কামখিনি হৈ নুঠালৈকে যিটো পাৰম্পৰিক নিয়ম, বছৰেকীয়া নিয়মৰ যিখিনি আমি কৰিব পাৰোঁ সিমানলৈহে কৰি থাকিম আৰু তাৰ পিছত যিখিনি কৰিডৰটো হোৱাৰ পিছত আমি চিন্তা কৰিম। আমাৰ যিহেতুকে আপোনালোকে গম পাইছে যে কামাখ্যা ডেভেলপমেণ্টৰ যিটো ধৰক আলোচনা, এইবিলাক আলোচনা ফেজ বাই ফেজ আমাৰ হৈ আছে আসাম গভৰ্ণমেণ্টৰ লগত। গতিকে সেইটোৱে আগবাঢ়াইছোঁ অলপ আৰু বেছিকৈ আমি আলোচনা কৰিছোঁ। কিছু ইছ্যু আছে, এইবিলাক ইছ্যু আমি মন্ত্ৰীৰ লগত আমি কথা পাতিছোঁ আৰু এইবিলাক ফাৰ্ডাৰ আৰু ডিছকাশ্যন হ'ব। গতিকে এইটো এটা ডেভেলপমেণ্ট, যিহেতুকে মা কামাখ্যাৰ ডেভেলপমেণ্ট, গতিকে এইটো নিশ্চয় এটা চেঞ্চিটিভ মেটাৰ। গতিকে আমি নিশ্চয়কৈ আমি যাতে আলোচনা কৰি ইয়াতে যাত্ৰীৰ সুবিধা আৰু গোটেইখিনি যাতে আমি ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছোঁ, কৰি থাকিব লাগিব এইবিলাক আলোচনা। যেতিয়ালৈকে আমাৰ ডেভেলপমেণ্ট চলি থাকে তেতিয়ালৈকে আলোচনা কৰি থাকিব যিকোনো নহয় বাধা বিঘিনি যাত্ৰী সদায় প্ৰাধান্যতা হয়। গতিকে যাত্ৰীৰ অহা যোৱাৰ অসুবিধা বা যাত্ৰীক আজি কিছুমান অসুবিধা পাই আপোনালোকে দেখা পাইছে, দৈনন্দিন আমি ভিৰবিলাক বাঢ়ি গৈছে। গতিকে ইয়াক চিন্তা কৰি নিশ্চয় আসাম গভৰ্ণমেণ্টেও যিটো প্ৰাইম মিনিষ্টাৰ ডিভাইন প্ৰজেক্টৰ যিটো এটা প্ৰস্তাৱ লোৱা গৈছিল, গতিকে এইটো এটা প্ৰস্তাৱটো যাতে যাত্ৰীৰো সুবিধা হয়। আমাৰ যিখিনি ঐতিহাসিক, যিহেতুকে মা কামাখ্যাৰ টেম্পল হৈছে ঐতিহাসিক টেম্পল, গতিকে মা কামাখ্যা যিবিলাক আমাৰ যিবিলাক হিষ্টৰিকেল যিবিলাক আছে সেইবিলাক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ আৰু যাতে কোনো ধৰণৰ যদি পাথৰৰ যি বহুত ইয়াতে মাৰ বহুত জেগা আছে য'ত আমিও নাজানো যে কি আছে, গতিকে সেইবিলাক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, ভালকৈ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি আলোচনা কৰিছোঁ বহুবাৰ। গতিকে আমি নিশ্চয়কৈ চিন্তিত যে যদি ভাল হয়
মানে এইবিলাক ৰাখি কিনে আমি কাম কৰোঁ তেতিয়াহ'লে নিশ্চয় সুফল পাম। গতিকে ভাল যাতে ভৱিষ্যতে এটা ভাল ফল পাওঁ, যাত্ৰীৰো সুবিধা হয় আৰু আমাৰ পূজা পাঠ, ৰীতি নীতি, আমাৰ সংস্কৃতি, আমাৰ যিহেতুকে মা কামাখ্যাৰ এতিয়া যিটো পূজাৰ পদ্ধতি, পূজাৰ পৰিচালনা এইবিলাক হৈছে এটা কালিকা পুৰাণত লিখা এটা শাস্ত্ৰ প্ৰমাণ থকা এটা পদ্ধতি। গতিকে এই পদ্ধতিবিলাক যাতে অক্ষুণ্ণ থাকে, কোনো ধৰণৰ যাতে পূজা পাঠতো অসুবিধা নহয়, সেইবিলাকো আমি ডিছকাশ্যন কৰিছোঁ আৰু ভৱিষ্যতে আমি কৰি যাম। নিশ্চয়কৈ সুফল পাম বুলি আশা ৰাখিছোঁ। আমি অম্বুবাচী বহুত আগৰ পৰাই আমি প্ৰস্তুতি চলাম, যিহেতুকে আমি এখন কমিটি বনাই এই অম্বুবাচী স্পেচিয়েল পৰিচালনা কৰাৰ বাবে। আৰু এই অম্বুবাচী পৰিচালনা কমিটিখনে আমাৰ মানে আন্ধাৰতে কাম কৰে। গতিকে এই কামটো আমি এমাহ আগতে আৰম্ভ কৰি দিছিলোঁ। আৰু বিশেষকৈ আমি কাৰণ আমাৰ জেগাৰ যিবিলাক ভিতৰুৱা ৰাস্তা আছে সেইবিলাকো আমি ছাৰ্ভে কৰি আমি ঠিক কৰিছোঁ, বা যিটো কৰ্মচাৰীৰ কথা আছে, যিটো পানীৰ কথা আছে, যিটো লাইটৰ কথা আছে, এইবিলাক সঘনে আমি মিটিঙত আলোচনা কৰি ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি কিছুমান মানে হেৰি ৰাখিছোঁ। গতিকে যাতে চবখিনি গোটেইখিনি একেলগে ভাল এটা হয়, বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত কথা পাতি থাকোঁ আমি। পানীৰ বিশেষকৈ GMCৰ লগত বহুবাৰ আমাৰ আলোচনা হ'ল, এনেকৈ পুলিচৰ লগত প্ৰশাসনিক আমি যিমানবিলাক আছে সেইবিলাকো আলোচনা হৈছে, টুৰিজিম ডিপাৰ্টমেণ্টৰ লগত আলোচনা হৈছে। গতিকে বিভিন্ন ধৰণৰ মিটিঙত বহুত আলোচনা হৈছে আৰু অম্বুবাচীৰ কাম একদম অহৰহ চলি আছে, দিনে ৰাতি চলি আছে আমাৰ। আমি কৰ্মচাৰী বহুত বাঢ়াই দিছোঁ। আমাৰ যিবিলাক নতুনকৈ যিবিলাক আমাৰ লোৱা গৈছে কৰ্মচাৰী, বিশেষকৈ আমি 100জন কৰ্মচাৰী বঢ়াইছোঁ, SISৰ গ্ৰুপৰ মানুহ বঢ়াইছোঁ আৰু আমি বহু জেগাতে আমাৰ কাম চলি আছে। বিশেষকৈ আপোনালোকে জানে যে বংশীবাগানৰ ফালে আমি এই যে 26 তাৰিখে যিটো আমাৰ মানুহ যাত্ৰীৰ যিটো লাইন হ'ব, সেইটো কাৰণে বিশেষ এটা আমাৰ ব্যৱস্থা কৰা যায়, সেইবিলাকতো আমি ব্যৱস্থা কৰিছোঁ। গতিকে বিশেষকৈ আমি গোটেইখিনি জেগাত থুলমূলকৈ চাই কিনে আমি ব্যৱস্থা কৰি ৰাখি আছোঁ। চাওক, যিটো লেণ্ডশ্লাইড বা বেয়া হোৱাৰ কাৰণে যিটো হয় সেইটোতো নিশ্চয়কৈ বন্ধ হৈ যাব, বা যাত্ৰীৰ যিটো অসুবিধা সেইটো নিশ্চয়কৈ নহ'ব। কিন্তু এতিয়ালৈকে যিখিনি জেগাত মানে পাণ্ডুৰৰ যিটো ৰাস্তাত যিখিনি জেগালৈকে ধৰক অহা যোৱা কৰিব পাৰিব সেইখিনিলৈকেতো পাৰিব। আৰু এইটো জেগাটো আমাৰ যিটো মেইন ৰোড আছে, মেইন ৰোডত অকণমান লেণ্ডশ্লাইড হৈ আগতে এটা মানে এটা পাহাৰৰ তলত অসুবিধা হৈছিল, কিন্তু তৎসত্ত্বেও ভালকৈ চলি আছে। কিন্তু এইটো আমাৰ গভৰ্ণমেণ্টলৈও ৰিকুৱেষ্ট আছে যাতে মানে এইখিনি অতি সোনকালে ৰিপেয়াৰিং হৈ যায় আৰু ভালকৈ যাতে যাত্ৰী আহিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।